নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা পূৰ্ণ নটিচ জাৰি কৰা হৈছে 29 আগষ্ট 2024 যদিহে আপোনালোকে আৰপিএফ ৰেলৱে প্ৰটেকচন ফোৰ্স কনষ্টেবল এএলপি টেকনিচিয়ান এই পদবিলাকত যদি এপ্লাই কৰিছে তেতিয়ালে আপোনালোকৰ বাবে এই আপডেটটো বহুতে ইম্পৰ্টেন্ট নটিচটোত কি উল্লেখ আছে ভিডিওটো জৰিয়তে সকলো তথ্য জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিও ডেসক্ৰিপচনৰ ৰেলৱে ফালৰ পৰা যিটো নটিচ আহিছে সেই নটিচখন ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে ডাউনলোড কৰি নিজে চেক কৰি ল'ব পাৰিব এটা ৰেলৱে ফালৰ পৰা যিটো আপডেট আহিছে আপডেটটো ভিডিওটো জৰিয়তে সম্পূৰ্ণৰূপে তথ্য জনাবলৈ বিচাৰিছো আৰু ৰেলৱে এই পদবিলাকৰ কাৰণে যদি ভালকে তৈয়াৰী কৰিছে ৰিটেন এক্সামৰ বাবে যদি আৰপিএফ কনষ্টেবল এএলপি টেকনিচিয়ান এই পদবিলাকৰ ৰিটেন এক্সামৰ বাবে যদি ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে কিয়ন পাব্লিকেশন ইয়াতে অল সাবজেক্টৰ বুক আপোনালোকে अवेलेबल পাই যাব ইয়াতে ম্যাথছ ৰিজনিং জিকে জেনাৰেল ইংলিশ হিন্দী সকলো বিলাকৰ কাৰণে বুক अवेलेबल পাই যাব আৰু লগতে এনটিপিসি সিবিটি 1 সিবিটি 2 সিবিটি 3 পিওআইকিউ পেপাৰ আপোনালোকে বুক আপোনালোকে अवेलेबल পাই যাব যদি আৰপিএফ কনষ্টেবলৰ কাৰণে যদি তৈয়াৰী কৰিম বুলি ভাবিছে তাহলে আপোনালোকৰ কাৰণে এই বুকখন বহুতে হেল্পফুল হ'ব কিয়ন পাব্লিকেশন যদি বুক কিখন ল'ব বিচাৰে আজি আপোনালোকে অৰ্ডাৰ কৰি লওক আমাজনত গৈ পিনে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব এই বুকখন কিয়ন পাব্লিকেশন ৰেলৱে অল এক্সামৰ কাৰণে আপোনালোকৰ বাবে হেল্পফুল হ'ব যদি ল'ব বিচাৰে আজি আপোনালোকে অৰ্ডাৰ কৰি লৈ ল'ব পাৰে এতিয়া ৰেলৱে ফালৰ পৰা যিটো আপডেট আহিছে আপডেটটো মই আপোনালোকক জনাবলৈ বিচাৰিছো নটিচটো সাইডতে আপোনালোকক দেখাই দিছো গভৰ্নমেন্ট অফ ইন্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা এই নটিচটো আহিছে ইম্পৰ্টেন্ট নটিচ ইয়াতে উল্লেখ কৰিছে যে এটেনশন টু এপ্লিকেশনস candidate of CEN to be issued in 2024 with regarding to Aadhaar verification আৰু ইয়াতে দুই নম্বৰতে উল্লেখ কৰিছে যে যদি আপোনালোকে এপ্লিকেশন ক্যান্ডিডেট who have already submitted their application for CEN যদি আৰপিএফ কনষ্টেবল এএলপি টেকনিচিয়ান এই পদবিলাকত যদি এপ্লাই কৰোতে যদি আপোনালোকে আধাৰ ভেৰিফিকেশন কৰা নাই যদি আধাৰ কাৰ্ডৰ বাহিৰে আপোনালোকে ড্ৰাইভিং লাইসেন্স বা আপোনালোকে পাসপোৰ্ট পান কাৰ্ড বা ভোটাৰ কাৰ্ড দি যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়া হলে আপোনালোকে আধাৰ ভেৰিফিকেশন কৰিব লাগিব ওয়ান টাইম ইউজ কৰিব লাগিব আপোনালোকে এবাৰ আধাৰ ভেৰিফিকেশন কৰিলে হৈ যাব এই বিষয়ে আপোনালোকে গম পালে যদি এএলপি টেকনিচিয়ান আৰপিএফ কনষ্টেবলত যদি এপ্লাই কৰোতে যদি আধাৰ কাৰ্ড দিছিলে তেতিয়া হলে আপোনালোকে আকৌ আধাৰ ভেৰিফিকেশন কৰিব নালাগে যদি আধাৰ কাৰ্ডৰ বাহিৰে আপোনালোকে ড্ৰাইভিং লাইসেন্স বা পাসপোৰ্ট পান কাৰ্ড বা ভোটাৰ কাৰ্ড যদি দিছে তেতিয়া হলে আপোনালোকে আধাৰ ভেৰিফিকেশন কৰিব লাগিব আৰু ইয়াতে স্পষ্টভাৱে 3 নম্বৰত উল্লেখ আছে আৰআৰবি উইল নট সেভ যদি আপোনালোকে আধাৰ ভেৰিফিকেশন কৰে তেতিয়া হলে আপোনালোকে আৰআৰবি এ এটো সেভ কৰি নথয় আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই আৰু কাকো এটো শেয়াৰ নকৰে বুলি কৈছে শেয়াৰ আধাৰ ডিটেইলছ উইথ এনি থাৰ্ড পাৰ্টি কোনো ধৰণৰ থাৰ্ড পাৰ্টিক এই ডিটেইলছ বিলাক শেয়াৰ নকৰো বুলি কৈছে আৰু যদি আপোনালোকে আধাৰ ভেৰিফিকেশন কৰিব বিচাৰে যদি আপোনালোকে কৰি লওক আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যেতিয়া এক্সাম দিবলৈ যাব এক্সামৰ সময়ত আপোনালোকৰ যিটো আপোনালোকৰ বায়োমেট্ৰিক হয় আধাৰ বায়োমেট্ৰিক ভেৰিফিকেশন হয় তাতে আপোনালোকৰ ডাইৰেক্টলি ফিংগাৰপ্ৰিন্টটো দিয়ে আপোনালোকৰ ডাইৰেক্ট এক্সাম হলত সোমাই যাবলৈ পায় হেকাৰণে হয়তো আপোনালোকৰ বাবে এই আপডেটটো আপোনালোকৰ বাবে লৈ আহিছে আপোনালোকৰ বাবে খুব কম দিনৰ ভিতৰতে ইয়াৰ এক্সাম হ'ব তাৰ কাৰণে আপোনালোকে পৰাপক্ষত আধাৰ ভেৰিফিকেশনটো কৰি লওক যদি কৰা নাই খুব কম দিনৰ ভিতৰতে হয়তো এই পদবিলাকৰ এক্সাম হোৱা চান্স আছে এটোই আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক হয়তো আমাৰ অসমৰ বহু ক্যান্ডিডেটে হয়তো ৰেলৱে এই পদবিলাকত এপ্লাই কৰিছে তেওঁলোকে যদি আধাৰ ভেৰিফিকেশন কৰা নাছিলে আধাৰ ভেৰিফিকেশন কৰি লওক আপোনালোকৰ বাবে বহুতে হেল্পফুল হ'ব সো এটো আছে ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা যেটো আপডেট আহিলে আপডেটটো ভিডিওটো যেতে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনালো যদি এই ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম।